হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালেই আছে। আজি আমাৰ ট্ৰেইনিং চেণ্টাৰত ষ্টুডেণ্টসকলৰ পৰা প্ৰেজেণ্টেশ্যন লোৱা হৈছে। সকলো ষ্টুডেণ্টে ধুনীয়াকৈ নিজৰ নিজৰ টপিকৰ ওপৰত এটি প্ৰেজেণ্টেশ্যন দিছে। তাৰে কিছু দৃশ্য আপোনালোকৰ সন্মুখত লৈ আহিছোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাব। ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিব। ষ্টুডেণ্ট বহুত হয়, সেইটো কাৰণে মই দুটা পাৰ্টত আনিবলৈ চেষ্টা কৰিম। এতিয়া পাৰ্ট 1 আৰম্ভ হৈছে। স্মুথিং কৰিবলৈ হ'লে প্ৰথমে আমি আমাক যি সামগ্ৰীৰ প্ৰয়োজন হ'ব সেইবোৰ আমি এখন ট্ৰলীত সজাই ল'ব লাগিব। স্মুথিং ক্ৰীম, শ্বেম্পু, মাস্ক, সেকশ্যন ক্লিপ, টেলকম, বোল, হেয়াৰ ব্ৰাছ, এপ্ৰন, হেণ্ড গ্লভছ, টাৱেল, হেয়াৰ ড্ৰায়াৰ। আৰু ইয়াত উপস্থিত সকলোকে ফালৰ পৰা নমস্কাৰ জনাইছোঁ। আৰু মই ইয়াত আছাম স্কিল ডেভেলপমেণ্ট মিছনত হেয়াৰ ষ্টাইলিছৰ কৰ্চ কৰি আছিলোঁ। আৰু আজি আমাৰ কৰ্চৰ শেষত আমাৰ পৰীক্ষাৰ আগত আমাক এটা প্ৰজেক্ট বনাব দিছিলে। আৰু প্ৰজেক্টটোৰ ভিত্তিত মোৰ ওপৰত কৰিছে, আমাৰ দুজনী ওপৰত প্ৰজেক্টটো কৰিছে পাৰ্মানেণ্ট হেয়াৰ স্মুথনিং। আৰু পাৰ্মানেণ্ট হেয়াৰ স্মুথনিং কৰিবলৈ হ'লে প্ৰথমতে কি প্ৰয়োজন হয় মোক এইটো ক'লে ইতিমধ্যে। আৰু মই এতিয়া প্ৰচেছটো ক'বলৈ ষ্টেপ বাই ষ্টেপ প্ৰণালীটো ক'বলৈ গৈছোঁ। প্ৰথমে হেয়াৰ স্মুথনিং কৰিবলৈ হ'লে আমি ক্লাইণ্টক প্ৰথমতে এপ্ৰনখন পিন্ধাই ল'ব লাগিব। আৰু টাৱেল এখন দি প্ৰথমতে আমি চেম্পু ষ্টেচনলৈ নিব লাগিব। প্ৰথমতে চেম্পু ষ্টেচনলৈ নি চেম্পু কৰাব লাগিব। এটা মাইল্ড নেচাৰেল চেম্পু দি আমি ক্লাইণ্টক চেম্পু কৰাব লাগিব। আমি চেম্পু কৰাব লাগিব, কণ্ডিশ্যনাৰ মাস্ক একো ইউজ কৰিব নালাগে। চেম্পু কৰোৱাৰ পিছত আমি ক্লাইণ্টক এখন কাটিং ষ্টুলত চকীত বহুৱাই পেলাই প্ৰথমতে চুলিখিনি টাৱেল দি পানীখিনি টুকি লৈ তাৰপিছত আমি ড্ৰায়াৰৰ সহায়ত চুলিখিনি 100% ড্ৰাই কৰিব লাগিব। 100% ড্ৰাই কৰাৰ পিছত আমি চুলিখিনি কম কৰি ল'ব লাগিব। কম কৰাৰ পিছত চুলিখিনি ছেকশ্যন কৰিব লাগিব। 4টা ছেকশ্যনত আমি প্ৰথমতে চুলিখিনি 4টা ছেকশ্যন কৰিব লাগিব। 4টা ছেকশ্যন কৰাৰ পিছত আমি চুলিখিনি ভাগ কৰি তলৰ পৰা। নমস্কাৰ, মোৰ নাম গণি দত্ত। মোৰ মালিগাঁও পেছাৰী। মই আছাম স্কিল ডেভেলপমেণ্ট মিছনত হেয়াৰ ষ্টাইলিছৰ ট্ৰেইনিং লৈ আছোঁ। আমাৰ পৰীক্ষাৰ আগত এটা প্ৰজেক্ট দিছে। এইটো হ'ল মোৰ ভাগত কৰিছে হাইলাইট কৰিবলৈ। হাইলাইট কেনেকৈ কৰিব লাগে তাৰ পদ্ধতিটো। হাইলাইট কৰিবলৈ প্ৰথমতে কৰি ল'ব লাগে। আজিকালি বজাৰত বিভিন্ন ধৰণৰ হাইলাইট কালাৰ পোৱা যায়, যেনে ব্লেক, ব্ৰাউন, অৰেঞ্জ। নমস্কাৰ, ইয়াত উপস্থিত থকা ছাৰ বাইদেউসকল আৰু মোৰ মৰমৰ বা আৰু বান্ধৱীসকল। আজি মোৰ ভাগত পৰিছে হেয়াৰ কাটিং, ষ্ট্ৰেপ এণ্ড মাছৰুম কাট। আজি মই ক'বলৈ গৈ আছোঁ হেয়াৰ কাটিং সঁজুলিসমূহৰ বিষয়ে আৰু মাছৰুম কাটৰ বিষয়ে। হেয়াৰ কাটিঙৰ সঁজুলিসমূহ হ'ল ট্ৰলি লাগিব, এপ্ৰন লাগিব, চিজাৰ লাগিব, টেলকম, বাৰ্বাৰ কম, ছেকশ্যন ক্লিপ, হেয়াৰ কাটিং চেয়াৰ, ৰাউণ্ড ব্ৰাছ, ৱাটাৰ স্প্ৰে ইত্যাদি। মাছৰুম কাটটো কাটিবলৈ আমি ল'ৰা বা ছোৱালী দুয়োজনকে কাটিব পাৰোঁ। এই কাটটো মাছৰুমৰ নিচিনাই হয়। ইয়াকে মাছৰুম কাট বোলা হয়। মাছৰুম কাটৰ ওপৰৰ চুলিখিনি চুটি থাকে। What is the hair cutting chair? Trolley. What is the roller round the circle? ষ্টেপ কাট কাটিব হ'লে প্ৰথমে আমি 6টা ছেকশ্যন কৰি ল'ব লাগিব। আৰু তলৰ চুলিখিনি ইনচেপত কাটিব লাগিব। পিছৰ চুলিখিনি সমানে আমি 3টা ভাগ কৰি ল'ব লাগিব। তাৰপাছত মাজভাগৰ চুলিখিনি 2টা আঙুলিয়ে লৈ আমি 0 ডিগ্ৰীত কাটিব লাগিব। এনেদৰে 3টা ভাগ আমি 0 ডিগ্ৰীতে কাটিব লাগিব। তাৰপিছত মাজভাগৰ চুলিখিনি 3টা ভাগ উঠিব। তাৰপিছত মাজভাগৰ চুলিখিনি 3টা ভাগ কৰি ল'ব লাগিব আৰু 0 ডিগ্ৰীৰ পৰা চুলিখিনি লৈ। নমস্কাৰ, মই শ্ৰীজ্যোতি শইকীয়া। মোৰ ঘৰ গোঠাগাঁও। মই এগৰাকী হেয়াৰ ষ্টাইলিষ্ট। আৰু আজি উপস্থাপন কৰিবলগীয়া আমাৰ বিষয়টো হৈছে হেয়াৰ কাট, লেয়াৰ। এতিয়া প্ৰথমে আহোঁ কাটিঙৰ ওপৰত। হেয়াৰ কাটৰ সহায়ত এজন পুৰুষ সেইটো সম্পূৰ্ণ এজন বিউটিচিয়ানৰ ওপৰত নিৰ্ভৰ কৰে, বা যিজনে হেয়াৰ কাট কৰিব তেওঁৰ ওপৰত নিৰ্ভৰ কৰে।
হেয়াৰ কাট কৰিবৰ কাৰণে পুৰণি কালৰ পৰাই যেতিয়াৰ পৰা সভ্যতাৰ পোহৰ নতুন নতুন কৌশল বা পদ্ধতিৰ সহায়ত চুলি কটা হয় আৰু চুলি কাটিবৰ কাৰণে যিসকল নতুন নতুন বৰ্তমান যুগত সামগ্ৰী লাগে সেই সামগ্ৰীসমূহৰ বিষয়ে বহলাই ক'ব মোৰ সহযোগী অনামিকা শইকীয়াই। মই ক'ব ধৰিছোঁ চুলি কটাৰ আধুনিক যুগত যি আজিকালি প্ৰয়োজনীয় সা সৰঞ্জাম হৈছে সেইসমূহৰ নাম হাইড্ৰলিক চেয়াৰ, এপ্ৰন, চিজাৰ্ছ, টেলিকম, ডিটেংগল কম, সেকশন ক্লিপছ, ৱাটাৰ স্প্ৰে, পাউডাৰ ডাষ্টিং ব্ৰাছ, ব্ৰাউন ব্ৰাছ ছেট, পেডেল ব্ৰাছ ছেট, বাৰ্বাৰ কম, ব্লো ড্ৰায়াৰ, ক্লিপাৰ এণ্ড ৰেজৰ। ইয়াৰ পিছৰখিনি নমস্কাৰ ছাৰমেন আৰু নমস্কাৰ চবকে। মোৰ ঘৰ চুলি চিজা আৰু আমাৰ ভাগত পৰিছে আজি ইণ্ডিয়ান হেড মাছাজ। আহকচোন তাৰ বিষয়ে অলপ জানি লওঁ। প্ৰথমে আৰম্ভণি ইণ্ডিয়ান হেড মাছাজ আমাৰ দৈনন্দিন জীৱনৰ এটা উপকাৰী মাছাজ। ইয়াৰ পৰা আমি বহুতো উপকাৰ হয়। ইণ্ডিয়ান হেড মাছাজ আমি চাম্পি বুলিও ক'ব পাৰোঁ। বহুতো উপভাষাত ইয়াক আমাক মালিচ বুলিও জনা যায়। তাৰপিছত প্ৰস্তুতি প্ৰথমে ক্লাইণ্টজনক এটা শান্ত কোঠাত ভিতৰত এটা মাছাজ কৰিব লাগে। মন কৰিব লাগে যে কোঠাটোৰ ভিতৰত উষ্ণতা থাকে। ক্লাইণ্টজনক আৰামদায়ক চেয়াৰ এখনত বহাব লাগে। ক্লাইণ্টজনৰ আমনি নালাগিবলৈ সুন্দৰ লাইট আৰু মিউজিকৰ ব্যৱহাৰ কৰিব লাগে। তাৰপিছত সামগ্ৰী পিছত আহিল নেক মাছাজ। এই মাছাজ চুলি কাণৰ তলৰ ফালৰ পৰা দুখন হাতৰ বহা আঙুলিৰে হেঁচি মালিচ কৰিব লাগে। শোল্ডাৰ মাছাজ। এই মাছাজ দুটা আঙুলি দি ডিঙিৰ পৰা কঁকাললৈকে অলপ অলপকৈ হেঁচা দি মালিচ কৰিব লাগে। ইণ্ডিয়ান হেড মাছাজ কৰিলে আমাৰ বহুতো উপকাৰো হয়। তাৰ ভিতৰত হ'ল ব্লাড চাৰ্কুলেশ্যন। ইণ্ডিয়ান হেড মাছাজ কৰিলে আমাৰ মূৰৰ তেজৰ চলাচল থাকে। তাৰপৰা চুলি গ্ৰ'থ হয়। নমস্কাৰ, মোৰ ভাগত আজি পৰিছে হেয়াৰ স্কিন ডিজিজ। হেয়াৰ স্কিন ডিজিজ বিভিন্ন ধৰণৰ আছে। তাৰ মাজত আমি তিনিটা বাছি উলিয়াইছোঁ, যেনে চিৰ'চিছ, মিক্সেন প্লেনাছ, এল'পেচিয়া আৰেটা। মই ক'ম এল'পেচিয়া আৰেটা আৰু মিক্সেন প্লেনাছৰ ওপৰত। এল'পেচিয়া আৰেটা হ'ল মানুহৰ চুলিৰ সৰু আকাৰৰ খালী জেগা বনায় আৰু চুলি সৰে। এইটো বিভিন্ন বয়সতো হ'ব পাৰে, যিকোনো বয়সতে হ'ব পাৰে, যেনে 30 বছৰৰ আগতো হ'ব পাৰে। এই বেমাৰটো চুলি গুৰিটো কমজোৰি কৰি পেলাই আৰু চুলি সৰা দেখিবলৈ পোৱা যায়। চুলি সৰু সৰু আকাৰৰ যেনে খালী যায়। মোৰ নাম চাফৰিন চুলতানা। মই ক'ব বিচাৰিছোঁ চিৰ'চিছৰ ওপৰত। চিৰ'চিছ হ'ল এটা বেমাৰ য'ত ধৰক ৰঙা ধৰণৰ হয়। তেওঁ বেক্টেৰিয়া আৰু ইনফেকশ্যনৰ ফলতো হয়। তেওঁ কপাল, ডিঙিত আৰু কাণৰ পিছফালে হয়। এইটো বেমাৰ বেছি শকত মানুহ হ'লে তেওঁক এই বেমাৰটোৱে বেছি সোনকালে পায়। আৰু এইটো চিৰ'চিছটো হ'লে স্কিনৰ কিছু অংশ উপস্থিত ছাৰ বাইদেউ আৰু সহপাঠীসকল, মই আছাম স্কিন ডেভেলপমেণ্ট মিছনৰ আণ্ডাৰত হেয়াৰ ষ্টাইলিছৰ কৰ্চ এটা কৰি আছোঁ। তাত আমাক কিছুমান প্ৰজেক্ট বনাব দিছিলে। মোৰ ভাগত পৰিছে হেয়াৰ ব্ৰাছ। হেয়াৰ ব্ৰাছ কোৱাৰ লগে লগে আমি হেয়াৰ ব্ৰাছ কি, কেনেকৈ ব্যৱহাৰ কৰা হয় সেই বিষয়ে প্ৰথমতে আমি জানিব লাগিব। যে হেয়াৰ ব্ৰাছ মানে হৈছে কি, হেয়াৰ ষ্টাইল কৰিবৰ কাৰণে প্ৰয়োজনীয় হোৱা সামগ্ৰী। এই হেয়াৰ ব্ৰাছবোৰ বিভিন্ন প্ৰকাৰৰ আছে আৰু প্ৰতিডাল হেয়াৰ ব্ৰাছে বেলেগ বেলেগ কামত ব্যৱহাৰ কৰা হয়। যেনে টেলকম, ডিটেংগল কম, বাৰ্বাৰ কম, ৰাউণ্ড ব্ৰাছ আৰু পেডেল ব্ৰাছ। এই ব্ৰাছবোৰৰ সহায়ত যদি আমি হেয়াৰ ষ্টাইল কৰোঁ তেতিয়া ষ্টাইলটো ফুটি উঠে। এতিয়া
এই ব্ৰাছসমূহ আমি ক'ত কেনেকৈ ব্যৱহাৰ কৰোঁ তাৰ বিষয়ে অলপ আলোচনা কৰিম। প্ৰথমতে মই ক'ম তেলকম। এই তেলকম খনিখনৰ আকৃতিটো কেনেকুৱা আমি সেইটো প্ৰথমে জনাম। তেলকম খনিখন হৈছে আগটো খনিৰ দৰে আন্নাই ক'ব। ধন্যবাদ বন্ধুসকল। নমস্কাৰ, মোৰ নাম মান্নাৰাত কলিতা, মই পলিটেকনিকৰ ওচৰৰ পৰা আহিছোঁ। তেলকম আৰু ডিটেলকম বিষয়ে নিভা মহোদয়ে যিখিনি কৈছে তাৰ পিছৰখিনি মানে মই ক'ম। যেনে বিভিন্ন চুলি কাটাত ব্যৱহাৰ কৰা হয়, যেনে ইউ কাট, ভি কাট, লেয়াৰ কাট, মাছৰুম কাট, বব কাট, তাৰপিছত ষ্টেপ কাট। আৰু বাৰ্বাৰ কাটৰ সহায়ত ষ্টেপ কাট যিকোনো চুলি কাটোতে তলৰ পৰা ওপৰলৈ আমি কাটিব পাৰোঁ, ট্ৰিম কৰিব পাৰোঁ। দ্বিতীয়তে আমি চুলি মিলাওঁতেও আমি এই খনিখনৰ ব্যৱহাৰ কৰোঁ। তাৰ পিছৰডাল হৈছে পেডেল ব্ৰাছ। পেডেল ব্ৰাছৰ আকৃতিটো হ'ল। নমস্কাৰ, মোৰ নাম শ্ৰী ৰঞ্জিত বসুমতাৰী। নমস্কাৰ, মোৰ নাম শ্ৰী বিক্ৰম শইকীয়া। আজি আমাৰ টপিকটো পৰিছে চেম্পু এণ্ড কণ্ডিশ্যনাৰ। মই চেম্পুৰ বিষয়ে ক'ম, মোৰ লগৰজনে কণ্ডিশ্যনাৰ বিষয়ে ক'ব। চেম্পু হৈছে আমাৰ চুলিখিনি পৰিষ্কাৰ কৰি ৰখাৰ এক প্ৰাথমিক পদ্ধতি, যাৰ দ্বাৰা আমাৰ চুলিত থকা উফি, ওকণি, বালি, তেল আদিবোৰ চাফা কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। পুৰণি কালত চুলি চাফা কৰি ৰাখিবৰ বাবে জবা ফুল, ঔটেঙা বীজ আদি ব্যৱহাৰ কৰা হৈছিল। বৰ্তমান যুগৰ লগত খাপ খুৱাই আমি চেম্পুৱে ব্যৱহাৰ কৰিব লৈছোঁ। চেম্পু আৰু কণ্ডিশ্যনাৰ কৰাৰ সামগ্ৰীসমূহ হৈছে চেম্পু ষ্টেচন, টাৱেল, হেয়াৰ ব্ৰাছ, কম এখন লাগিব, হট এণ্ড কোল্ড ৰানিং ৱাটাৰ। চেম্পু লৈ মূৰটোত পানী তিয়াই বৃত্তাকাৰ বনাই হাতৰ আঙুলিৰে বৃত্তাকাৰ বনাই গোটেইখিনি চুলিত ভালদৰে মাছাজ কৰিব লাগিব। মাছাজ কৰি হোৱাৰ পিছত এখন টাৱেলখনেৰে মূৰৰ চুলি পানীখিনি টুকি লৈ হেয়াৰ ড্ৰাই কৰিব লাগিব। বাকীখিনি কণ্ডিশ্যনাৰ বিষয়ে মোৰ লগৰজনে ক'ব। কণ্ডিশ্যনাৰ হ'ল আমাৰ চুলিৰ পুষ্টি আৰু উজ্জ্বল আৰু কোমল কৰি ৰখাৰ এটা পদ্ধতি। কণ্ডিশ্যনাৰ চেম্পু কৰাৰ পাছত কৰা হয়। কণ্ডিশ্যনাৰ কৰিবলৈ প্ৰথমতে কণ্ডিশ্যনাৰখিনি চুলিত চেম্পু কৰাৰ পাছত চুলিত লগাই কিনে 1 বা 2 মিনিট ৰাখি পেলাই ঠাণ্ডা পানীৰে ধুই দিব লাগে। তাৰপিছত এখন টাৱেলেৰে ভালকৈ মচি ড্ৰাই কৰি 80% শুকাব লাগে। আৰু আজিকালি কণ্ডিশ্যনাৰ বা চেম্পু বহুত ধৰণৰ ওলাইছে, সেইবোৰ নকৰিও ঘৰুৱা পদ্ধতিৰো কৰিব পাৰি। সেইবোৰ কৰিলে বহুত ভাল হয়।